ফিলিপছৰ এই পাৰ্টি চাউণ্ড বক্সটো কিনি ফাইনেলি মই পস্তাইছোঁ। কেতিয়াও কাকো ৰেকমেণ্ড নকৰোঁ। একচুৱেলি এইটো কিনিছিলোঁ মানে ৱৰ্কশ্বপত যেতিয়া ষ্টুডেণ্ট সৰহ হয় তেতিয়া কথাখিনি মই লাহেকৈ ক'লেও হয় আৰু বহুত বেছি চিঞৰিব নালাগে, যাৰ কাৰণে মই লাখটকীয়াত কলাৰ মাইক কিনিবলৈ আহিছিলোঁ। কলাৰ মাইকটো কি আপোনালোকে ভিডিঅ'টো চালেই গম পাব। মই আহোজাৰ ষ্ট'ৰ এখনত আহিছিলোঁ, ফাইনেলি দেখাই আছোঁ কলাৰ মাইকটো এইটো মোৰ চেমিনাৰত ইউজ কৰা দেখিছেই। কিন্তু কি হ'ব, য'ত কানেকশ্যনটো কৰে বক্সৰ লগত, সেই কানেকশ্যন মানে মাইকৰ পইণ্টটো বেয়া হৈ আছে। কি যে হ'ব নহয়, মাজতে এবাৰ বেয়া হ'ল, কাষ্টমাৰ ছাৰ্ভিচৰ পৰা আহি ধুনীয়াকৈ কৰি থৈ গ'ল, কিন্তু আকৌ এতিয়া এইটো পইণ্ট বেয়া, মানে পইচাটো এনেই ৱেষ্ট হোৱা নালাগিলে। যিহেতু আমি যোৰহাট যাবলৈ গৈ আছোঁ, গতিকে আমি চুলিকেইডাল কটাইছোঁ আৰু আজি কি হ'ল, চেলুনতে আমাক চাহ খাবলৈ দিলে প্ৰথমবাৰৰ বাবে। আমি পেকিং কৰাত লাগি গ'লোঁ। পেকিং যিহেতু আমি 7 দিনৰ কাৰণে গৈ আছোঁ যোৰহাট। কিয় গৈ আছোঁ আপোনালোকে মোৰ ছ'চিয়েল মিডিয়াত যিসকল এক্টিভ তেওঁলোকে গমেই পাব, মই আপডেট দিয়ে আছিলোঁ। তাৰপিছত আহি ৰাতি অকণমান আমি পেকিং চেকিং কৰিলোঁ, আহি পাই গ'লোঁ সঞ্জীৱহঁতৰ ঘৰত। তাৰমানে গুৱাহাটীৰ পৰা আমি মৰিগাঁৱলৈ আজি গুচি আহিলোঁ, যিহেতু অহা কাইলৈ মোৰ নগাঁৱত বিয়া আছে আৰু নগাঁৱৰ পৰা বাহিৰে বাহিৰে মই যোৰহাট যাম। ৰাতি অকণমান টিভি চালোঁ, এইফালে খেলটো দি আছিলে, সকলোৱে খেল চাইছিলে, আমিও খেল এনজয় কৰি ভাত পানী খাই শুলোঁ আৰু ৰাতিপুৱা সঞ্জীৱৰ মাকক বাই বাই দি আমি বৰ্তমান যোৰহাট বুলি ৰাওনা হৈছোঁ। যোৰহাটলৈ নহয়, প্ৰথমে নগাঁৱত বিয়াখন কৰি আপোনালোক কৈছোঁৱেই। কইনাগৰাকী এগৰাকী মই ভিডিঅ' দিছিলোঁ, আমাক যথেষ্ট বেছি মৰম দিছিলে, থেংক ইউ ছ' মাছ, কেনেকুৱা হৈছে জনাব। তাৰপিছত খানা চানা খাই আমি ফাইনেলি যোৰহাট পালোহি। আৰু যোৰহাটত থাকিম বুলি Airbnb এটা ঠিক কৰিছিলোঁ, বাট কি হ'ব আৰু উপায় নাই আৰু, মানে কি পাৰ্কিং নাই, কিবা নাই ৰাতি এতিয়া ক'ত পাম, ওলটাই ভাইটি এজনৰ ঘৰলৈ গুচি আহিলোঁ। পিছৰখিনি পিছৰ ব্লগত দেখা পাব।